21 তাৰিখে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সামৰ পৰীক্ষা আছে। 21 তাৰিখৰ পৰা আৰম্ভ হ'ব। যদি ফাৰ্ষ্ট ইয়েৰত কাৰোবাক কমন লাগে, পৰীক্ষাৰ কাৰণে কমন লাগে, তেন্তে এই ভিডিঅ'টো তাৰ বাবে। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে মই তোমালোকক ক'ব বিচাৰিম, আমালোকৰ এই চেনেলটোত যদিও ফাৰ্ষ্ট ইয়েৰৰ ভিডিঅ' কিন্তু ইমান দিয়া হোৱা নাই, তথাপিও তাৰ উপৰিও আমালোক ফাৰ্ষ্ট ইয়েৰৰ কমন দিবলৈ চেষ্টা কৰিম, কাৰণ তোমালোকৰ 21 তাৰিখে পৰীক্ষা আছে আৰু আমালোক যিবোৰ কমন দিম সেইবোৰ 99% কমন পৰিব লাগিব। ঠিক আছে, তো আমালোক কমন দিম কাৰ ওপৰত ভিত্তি কৰি? কমন দিম তোমালোকৰ ওপৰত ভিত্তি কৰি, কাৰণ তোমালোকক যদি লাগে কমন মই দিবৰ ট্ৰাই কৰি আছোঁ, কিন্তু যদি তোমালোকে কমেণ্ট কৰা, মাত্ৰ এই ভিডিঅ'টোত এটা কমেণ্ট কৰিবা, তাৰ পিছতে কমন ভিডিঅ' আহি যাব। আমালোক কমন দিবলৈ চেষ্টা কৰিম, তাৰ বাবে তোমালোকৰ মাত্ৰ এটা কমেণ্ট কৰিব লাগিব। ঠিক আছে, আকৌ এবাৰ মই তোমালোকক এই কথাটো ক'বলৈ বিচাৰিছোঁ, আমালোক যিবোৰ কমন দিম সেইবোৰ কমন 100%ৰ ভিতৰত 99% আহিবই লাগিব পৰীক্ষাত। ঠিক আছে, তো তোমালোকে বেছি দেৰি নকৰি আমালোকৰ এই ভিডিঅ'টোত মাত্ৰ এটা কমেণ্ট কৰা, তাৰ পিছতে দেখা আমালোক কেনেকুৱা কমন দিম তোমালোকক, আৰু সেই কমন তোমালোকে পৰীক্ষাত গৈ মিলাই ল'বা। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। তোমালোকে ফটাফট এটা কমেণ্ট কৰি দিয়া। ঠিক আছে।